নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ মই আজি ক্লাছ 10ৰ এক্সাৰচাইজ 5.2ৰ সমান্তৰাল প্ৰকৃতিৰ এক্সাৰচাইজৰ কিছুমান অংক আছিলে আগত মই কেইটামান কৰাইছিলোঁ মই তোমালোকক তো সময়ৰ অভাৱৰ কাৰণে মই বহুত দিন ভিডিঅ' দিব পৰা নাই তো ডিচেম্বৰ মাহ আহি পাইছে ডিচেম্বৰৰ পিছত মোৰ যিকেইটা টিউশ্যন বেষ্ট আছে 8টামান টিউশ্যন বেষ্ট আছে মোৰ টোটেল 10ৰ আৰু 9ৰ আছে 4টা টোটেল 12টা গ্ৰুপ আছে 12টা গ্ৰুপ পঢ়াই আছোঁ তো 12টা গ্ৰুপৰ ভিতৰত মোৰ 8টামান গ্ৰুপ শেষ হৈ যাব খালি 9ৰখিনি থাকিব তাৰপিছত মই সময় পাম তেতিয়া তোমালোকৰ কাৰণে মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'বোৰ চাই থাকিবা মই যিমান পাৰোঁ চেষ্টা কৰিম মই বুজাব আৰু যিখিনি ইম্পৰ্টেণ্ট অংক আছে মই তোমালোকক গোটেইখিনি দিবলৈ চেষ্টা কৰিম ঠিক আছে তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সমান্তৰাল প্ৰকৃতিৰ 5.2 লেচনৰ ক্লাছ 10 তো চোৱা প্ৰশ্ন এটা দিছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহি থাকে প্ৰশ্নটো হ'ল এইটো যে এটা সমান্তৰাল প্ৰকৃতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটা যোগফল কিমান 24 মানে 4 নম্বৰ পদ আৰু অষ্টম মানে 8 নম্বৰ পদ মানে 4 নম্বৰ 8 নম্বৰ এই দুটা পদৰ যোগফল 24 দিয়া আছে আৰু ষষ্ঠ আৰু দশম মানে 6 নম্বৰ আৰু 10 নম্বৰ পদ দুটা যোগফল আকৌ 44 বুলি কৈছে তেতিয়া সমান্তৰাল প্ৰকৃতিৰ প্ৰথম তিনিটা পদ কি হ'ব নিৰ্ণয় কৰা তো অকণমান অংকটো দীঘল হ'ব কিন্তু দীঘল হ'লেও চিন্তা কৰিবলগীয়া একো নাই অংকটো খুবেই সহজ অকণমান গুৰুত্ব দিবা আৰু মোৰ ক্লাছখিনি ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰিবা মই প্ৰতিটো চেপ্টাৰ ৱাইজ মানে তোমালোকক শিকাবলৈ চেষ্টা কৰিম অকণমান সময় লাগিব কাৰণ এটা অংক কৰোঁতে 10 মিনিট 15 মিনিটকৈ গুচি যায় তো মই যিকেইটা বেষ্ট পঢ়াইছোঁ অলৰেডি ফিনিছ হৈছে আৰু লাষ্ট সম্ভাৱিতাটো কৰাইছোঁ প্ৰবেবিলিটি আৰু নেক্সট ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম আছে তো আৰু 3 দিনমান পঢ়ালে মোৰ গ্ৰুপ শেষ তাৰপিছত MCQ কুৱেশ্যন পেপাৰ টেষ্ট পেপাৰ এইখিনি কৰাম যি নহওক মই আৰম্ভ কৰিছোঁ চাই লোৱা এইটো কি কৈছে যে এটা সমান্তৰাল প্ৰকৃতিৰ চতুৰ্থ আৰু অষ্টম মানে 4 নম্বৰ আৰু 8 নম্বৰ পদ এই দুটা পদৰ যোগফল কিমান বুলি কৈছে 24 বুলি কৈছে তো সমাধান সলিউশ্যন কৰিছোঁ লিখিবা দিয়া আছে আমাক কি দিয়া আছে যে 4 নম্বৰ আৰু 8 নম্বৰ যিটো 4 নম্বৰ পদ আৰু যিটো 8 নম্বৰ পদ চতুৰ্থ আৰু অষ্টম এই দুটা পদৰ যোগফল কিমান বুলি কৈছে 24 তো 4 নম্বৰ পদ মানে আমি লিখিব পাৰোঁ মই এইটো অকণমান ইফালে লিখিছোঁ কাৰণ মই দুটা বৰ্ডত নাথাকোঁ না তো মই ইফালে লিখিছোঁ তো সমাধান দিয়া আছে আমাৰ কি দিয়া আছে যে 4 নম্বৰ পদ আৰু 8 নম্বৰ পদ চতুৰ্থ আৰু অষ্টম এই দুটা পদৰ যোগফল কিমান বুলি কৈছে 24 চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 বুলি কৈছে তো চতুৰ্থ বুলি ক'লে a + 3d লিখিব লাগিব অকণমান শ্বৰ্টকাটকৈ এনতম ফৰ্মুলা n মানে কি আছিলে মনত আছেনে n মানে হ'ল a + n - 1 ইনটু কি আছিলে d এনতম পদ তো a যদি 4 হয় তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ a + 4 n ৰ জেগাত কি হ'ব 4 - 1 ইনটু কি হৈ যাব d তাৰ মানে হ'ব a4 বুলি ক'লে a + কি হ'ব 3d সদায় এটা লাইন এইটো লাইন লিখিব নালাগে ডাইৰেক্ট এইটো লাইন লিখিব তোমালোকে শ্বৰ্টকাটকৈ তো a4 মানে a + কি লিখিব পাৰোঁ 3d তো লিখিবা a4 + a8 মানে 4 নম্বৰ পদ আৰু 8 নম্বৰ পদ এই দুটা পদৰ যোগফল কিমান 24 তো a4 মানে আমি লিখিব পাৰোঁ a + 3d অষ্টম পদ মানে কি লিখিব পাৰোঁ বুজি পাইছে চাগে a + কিমান হ'ব 7d = 24 24 তো হ'ব এইটো a এইটো a কেইটা হৈ গ'ল 2a আৰু 7d 3d তাৰ মানে হৈ গ'ল 10d = কিমান হ'ব 24 এতিয়া চোৱা এইটো ইয়াৰ 2 আছে 10 আছে 24 আছে 2ৰে সবকে হৰণ কৰি আছে তো তুমি এক কাম কৰি 2ৰে সবকে হৰণ কৰি দিয়া 2ৰে সবকে হৰণ কৰিলে হ'ব 2 * 2 2 5 * 10 5d 2 12 কিমান হ'ব 24 এইটো এক নম্বৰ কথা তো যদি মনত নাথাকে তেতিয়াহ'লে তুমি লিখিব পাৰা 2ৰে কি কৰি হৰণ কৰি 2ৰে সাইডত লিখি দিবা 2ৰে কি কৰি হৰণ কৰি পাইছো এই কথাটো আমি কেনেকৈ পাইছোঁ a + 5d = 12 যে পালোঁ কেনেকৈ পালোঁ 2ৰে হৰণ কৰি তো প্ৰথম সমীকৰণটো বুজি পাইছা চাগে তোমালোকে কাম কৰিবা বইখনৰ তলত লিখিবা কিন্তু মোৰ হ'ব দিয়া মই তলতে লিখিছোঁ আকৌ বুলি লিখিছোঁ আকৌ আমাক দিয়া আছিল এই প্ৰথম সমীকৰণটোৰ কাম শেষ ছেকেণ্ড সমীকৰণটোলৈ আহোঁ ষষ্ঠ আৰু দশম মানে ষষ্ঠ বুলি ক'লে 6 নম্বৰ আৰু দশম বুলি ক'লে 10 নম্বৰ তো 6 নম্বৰ আৰু 10 নম্বৰ এই দুটা পদৰ যোগফল কিমান বুলি কৈছে 44 ষষ্ঠ বুলি ক'লে কিমান হ'ব a6 দশম বুলি ক'লে কি হৈ যাব a10
এই দুটা পদৰ যোগফল কিমান বুলি কৈছে 44 তো ষষ্ঠ বুলি ক'লে a প্লাস কি লিখিব পাৰো 5d a 10 মানে কি লিখিব পাৰো a প্লাস কিমান হ'ব 9d equal to 44 this one a কেটা হৈ গল দুটায়ে 9d 5d 9 versus 14d equal to 44 এটা চোৱা দুইটা সবকে হৰণ গৈ আছে ইয়াকো হৰণ গৈ আছে ইয়াকো গৈ আছে ইয়াকো গৈ আছে দুইটা সবকে হৰণ কৰি দিয়া দুইটা সবকে হৰণ কৰিলে হ'ব a plus 2 হাত গুণ 14 7d 2 দুগুণে 4 2 দুগুণে 4 এটো কেই নম্বৰ সমীকৰণ 2 এটো সমীকৰণ নম্বৰ 1 আৰু এটো সমীকৰণ নম্বৰ 2 দুটা সমীকৰণ পাই গলা পাৰ পিছত এতিয়া 1 মাইনাস কি কৰিবা 2 কৰি দিবা কাৰণ ইয়াৰ আগত 1 আছে ইয়াৰ আগত নখকিটা মিলি আছে তো আমি a আৰু d ৰ মান উলাব লাগিব তো এই কাৰণে এই সমীকৰণ দুটাৰ পৰা a আৰু d ৰ মান উলিয়াবলৈ আমি এক কাম কৰি 1 ৰ পৰা 2 মাইনাস কৰি দিম যেটো সব মিলা আছে টেনশন লব লগা একো নাই তো লিখিবা এতিয়া 1 minus 2 কৰি পাও যেতিয়া 1 minus 2 কৰিবা তেতিয়া কি হ'ব এই বাওফালৰ পৰা বাওফালখিনি বিয়োগ হ'ব এই সোঁফালৰ পৰা সোঁফালখিনি বিয়োগ হ'ব তো বাওফালে কি আছে স a plus কিমান আছে 5d তাৰ পৰা মাইনাস হ'ব a plus 7d আৰু সোঁফালে থাকিব সোঁফালে আছে 12 বিয়োগ কিমান হ'ব 22 12 minus কিমান হ'ব 22 যে ব্র্যাকেটটো উঠাই দিয়া লগে আমি জানো ব্র্যাকেট আগত মাইনাস আছে মাইনাস থাকিলে এই ভিতৰৰ চিহ্নখিনি কি যে বদলি হৈ যায় তো বদলি হৈ যায় হ'ব a প্লাস কিমান হ'ব 5d মাইনাস a প্লাস a মাইনাস a মাইনাস 7d ইকুয়াল টু 22 ৰ পৰা 12 গুছি গলে 10 থাকিব মাইনাস 10 কি থাকিব মাইনাস 10 কাৰণ চোৱা এইবোৰ লছৰে এখিনি এইবোৰে ভুল কৰি পেলাই মাইনাস দেখাৰ লগে কিবা কি নাৰ্ভাস হৈ যায় নেকি নাজানো ভুল কৰে তো ভুল ভয় কৰিবলগা একো নাই সদায় মনে কিবা যদি এটা প্লাসত থাকে মান আৰু এটা মাইনাসত থাকে সদায় ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা যেনে 12 আছে আৰু -22 আছে 22 ৰ পৰা 12 গুছি গলে কি থাকে 10 তো ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস তো মাইনাস দি দিবা প্লাস থাকলে প্লাস দি দিবা তো এটো হৈ গল এই কি হল প্লাসে মাইনাসে এই দুটা কি গল কাটা গল যোৱা লগে লগে এটা থাকিল কি 5টা দি জমা 7টা দি ধাৰ তো 7ৰ পৰা 5 গুছি গলে কি থাকিব 2 তো এটা প্লাসত আছে এটা মাইনাসত আছে মই কৈছো নহয় এটা প্লাসত আৰু এটা মাইনাসত থাকিলে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে তো 7ৰ পৰা 5 গুছি গলে 2 হ'ব তো ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিল মাইনাস হ'ব -2d ইকুয়াল টু -10 তো ইফালো মাইনাস আছে ইফালো মাইনাস আছে মাইনাস মাইনাস বোথ সাইড কি কৰি দিয়া কাটি দিয়া বোথ সাইড যদি কাটি দিয়া তেতিয়া d ৰ মান ওলাব d ৰ মান কেনেকৈ ওলাম d যেতিয়া লাগিব 10 আগৰ পৰা আছে উফালে এই দুইটো কোলে আহি যাব তলত 2 ৰে 10 কাটা কাটি কৰিলে ইকুয়াল টু কিমান হ'ব 5 তাৰ মানে আমি পাই গলো d ৰ মান কিমান পালো 5 d ৰ মান যেটো 5 পাই গলো তুমি সমীকৰণ 1 আৰু 2 যিকোনো এটা বহালে হ'ল তো মই একতে বহাম তো লিখিবা d ৰ মান লিখিবা এতিয়া d ৰ মান 1 নম্বৰত বহুৱাই পাও আজি সময় না থাকে ডাইরেক্ট 1 ইমপ্লাস বুলি লিখি দিবা এতিয়া আমি এক নম্বৰ যদি বহাই দিও এক নম্বৰ সমীকৰণটো আছিল কি আছিল a + 5d ইকুয়াল টু সমীকৰণটো আছিল এইটো a + 5d ইকুয়াল টু 12 তো d ৰ মান বহাই দিয়াছোন সমীকৰণটোত a + 5 * d d মানে কিমান আছে 5 তো 5 * 5 ইকুয়াল টু 12 তেতিয়া হ'ব a + 5 গুণ কিমান হ'ব 25 ইকুয়াল টু 12 যেটা কার মান লাগিব এর মান যেটা লাগিব তেতিয়া 12 আগৰ পৰা আছে 25 টু প্লাস 25 তো সমান ছিল কোফালে গুছি গলে কি মান হ'ব -25 তেতিয়া কিমান হ'ব 25 ৰ পৰা 12 গুছি গলে 13 থাকিব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিল মাইনাস তো মাইনাস আগত কি চিন আহি যাব -13 হ'ব কিমান হ'ব -13 তেটো পাই গলো তো a আৰু d পাই যোৱাৰ লগে লগে এটা আমাৰ ওলাব দিছিলে প্ৰথম তিনিটা পদ তো আমি প্ৰথম পদটো পাই গলো প্ৰথম পদটো কি পালো -13 তো ধুনীয়াকৈ লিখি দিবা এটাকে AP2 মানে সমান্তর প্রকৃতি AP2 প্রথম তিনিটা পদ হ'ব AP2 প্রথম তিনিটা পদ হ'ব AP2 প্রথম তিনিটা পদ কি হ'ব প্রথম পদটো আমি গম পাই গলো প্ৰথম পদটো হ'ব -13 সেকেন্ড পদটো পাবলৈ হলে সদায় মনে ৰাখিবা এই যে এর লগত d2 প্লাস কৰি দিব লাগে d2 কিমান আছে ভাগ এর লগত d2 প্লাস কৰি দিয়া তো
13টা জমা 13টা ধাৰ 5টা জমা 13ৰ পৰা 8 5 গুচি গ'লে থাকিব 8 8 পাছে 13 ডাঙৰ সংখ্যাটো কি চিন আছিলে মাইনাছ তো সেকেন্ড সংখ্যাটো হ'ব -8 তো -13 -8 এই -8 পালা নহয় তাৰ লগত আৰু ডিজিট কৰি দিয়া থাৰ্ডটো পাবলৈ হ'লে 8ৰ পৰা 5 গ'লে 3 ডাঙৰ সংখ্যাটো কি চিন আছিলে মাইনাছ তো এইটো এনসাৰ হ'ব -3 তো এনসাৰ আমি তিনটা পালো -13 -8 আৰু কি -3 তোমালোকৰ কেমেৰাত যদি আহা নাই তেন্তে মই কৈ দিছো এপিটোৰ প্ৰথম তিনিটা পদ হ'ব -13 -8 আৰু -3 বুজি পাইছা ঠিক আছে সো নেক্সট আৰু ট্ৰাই কৰিছো আচ্ছা এইটো অংক চোৱা এইটো খুব ইম্পৰ্টেন্ট কৈছে যে 3 8 13 253 সমান্তর প্রকৃতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা শেষৰ ফালৰ পৰা 20তম পদটো কিমান হ'ব ওলাব লাগে তো আমি এক কাম কৰিম শেষৰ ফালৰ পৰা 20তম তো আমি লাষ্টৰ ফালৰ পৰা 20 নম্বৰ ওলাব দিছে তো আমি এক কাম কৰো যে এই সমান্তর প্ৰকৃতিটো উল্টাকে যদি লিখি লও মানে লাষ্টটো প্ৰথমত লিখি এনেকৈ সিৰিয়ালি লিখি লও তেতিয়া হলে প্ৰথম ফালৰ পৰা কেই নম্বৰ হ'ব 20 নম্বৰ হ'ব হয়নে নাই তো আমি সমাধানটো এনেকা কৰিম প্রদত্ত সমান্তর প্রগতিটো উলুটাকৈ লিখিলে হ'ব আখৰ চিনি নাপালে চাবা লিখিলে হ'ব প্রদত্ত সমান্তর প্রকৃতিটো উল্টাকে লিখিলে মই উল্টাকে লিখিলো মানে যেটো সমান্তর প্রকৃতি 3 8 13 লাস্ট 253 এটা উল্টাকে লিখিলে 253 টো প্রথমত আহি যাব 253 তার আগতো জানো নেকি না জানো যেটো ডট দিয়া পিছত আহিব 13 তাৰ পিছত আহিব 8 তাৰ পিছত আহিব 3 এটা সব উল্টাকে লিখিলো যে উল্টাকে যেতিয়া লিখিম তেতিয়া ফাৰ্ষ্টৰ ফালৰ পৰা কি নম্বৰ পদটো লাভ লাগে মানে যেটো প্ৰথম দ্বিতীয় তৃতীয় আছে না জানো তৃতীয় চাৰি এনেকৈ কেই নম্বৰ সংখ্যাটো লাভ লাগে 20 নম্বৰ সংখ্যাটো কিমান হ'ব এটো লাভ লাগে তো আমি এক কাম কৰিম ইয়াৰ পৰা যেটো সমান এপি বুলি কৈছে তে এ মানে কিমান হ'ব 253 প্ৰথম পদটো কিমান হ'ব 253 এতিয়া ডি পাব লাগিব ডি টো কেনেকৈ ওলাই আমি জানো ডি টো কেনেকৈ ওলাই দ্বিতীয় সংখ্যাটোৰ পৰা প্ৰথম সংখ্যাটো বিকৰি কিন্তু আমি দ্বিতীয় সংখ্যাটো তো নাজানো তো ইয়াৰ পৰা এটো মাইনাস কৰিব লাগে ডি পাবলৈ ইয়াৰ পৰা এটো কৰিব লাগে ইয়াৰ পৰা এটো 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 তাৰ মানে আমি যদি 3 ৰ পৰা 8 বিয়োগ কৰি দিও তেতিয়া হলে d টো পাই যাব বুজি পাইছে নে তো d টো হ'ব 3 - 8 তাৰ মানে d টো হ'ব -5 d টো পাই গলো যেতিয়া a আৰু d পাই যাবা তেতিয়া আমাক ওলাব লাগে কেই নম্বৰ পদটো ওলাব লাগে 20 নম্বৰ a20 ভেৰি সিম্পল তে কেই নম্বৰ পদটো ওলাব লাগে 20 নম্বৰ পদটো কিমান হ'ব লাগে তো আমি এটা 20 নম্বৰ পদটো লাম একেবাৰে সহজ 20 নম্বৰ পদটো হ'ব a + 19d 20 নম্বৰ পদটো কেনেকৈ ওলাম a + কিমান হ'ব 19d তো a মানে আমি জানো 253 + 19d 19 * d d মানে কিমান দি আছে d মানে আছে -5 তেতিয়া হলে এইটো 253 253 হ'ব প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব 19 * 5 কৰা 19 * 5 কৰিলে 9 5 গুণ 45 5 7 4 95 তেতিয়ালে মাইনাস কৰা 253 পৰা মাইনাস কৰা 95 এক ধাৰ কৰিলে 13 13 ৰ পৰা 5 গুচি গলে 8 থাকিব ইয়াত থাকিব 4 এক ধাৰ কৰিলে 14 14 ৰ পৰা 9 গুচি গলে কিমান হ'ব 14 14 ৰ পৰা 40 पर 9 गुसी गले 5 থাকিব লাগে 9 के 2 4 50 तो 1 तो किमान থাকিব 150 দিস দা কারেক্ট आंसर 150 ইজ দা কারেক্ট आंसर তো বুজি পাইছা সাগে তো এনেকাটা অংক উদাহৰণত আছে হেতু মই কৈ দিছো চাই যোৱা মই ইয়াৰ লগত মিলাই লিখিম বুজি পাইছা প্ৰশ্নটা খালি বদলি হ'ব বাকি একে হ'ব চাই যোৱা अच्छा ये अंक सा ये एकदम सेम पेज नंबर 139 আছে তোমালোকৰ টেক্সট বুকৰ উদাহৰণ 8 খুব ইম্পৰ্টেন্ট এই কিতাপৰ লেসন এটোৰ দৰে একে কিন্তু তা বেলেগ ধৰণৰ কৰি দি আছে কিন্তু এটো এই ধৰণে কৰিলে বেছি ইজি হয় তো যেটো অল্টাৰনেট মেথড বিকল্প পদ্ধতি হে পদ্ধতিৰ মতে কৰিবা তো ইয়াত আছে 10 7 4 ... -62
এই সমান্তৰ প্ৰগতিটোৰ শেষৰ পালৰ পৰা 11তম পদটো আগৰ অংকটোত আছিল শেষৰ পালৰ পৰা 20 নম্বৰ পদটো ইয়াত শেষৰ পালৰ পৰা আছে 11তম পদটো তো একেবাৰে যে কেনেকৈ কৰে চাইবা তো প্ৰথমতে প্ৰদত্ত সমান্তৰ প্ৰগতিটো উল্টাকে লিখিলে হ'ব প্ৰথমতে উল্টাকে লিখিম উল্টাকে লিখিলে ইয়াত কথা লাষ্টৰ ইকুৱেশ্যনটো কিমান আছে -62 প্ৰথমতে আহিব -62, ডট 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 তাৰ পিছত আহিব 4 তাৰ পিছত আহিব 7 তাৰ পিছত আহিব লাষ্টৰ ইকুৱেশ্যনটো আহিব 10 তো উল্টাকে লিখি দিছো উল্টাকে লিখি ললে ইয়াত a মানে তেতিয়া কিমান হ'ব a মানে হ'ব -62 d মানে কি হ'ব d টো কেনেকৈ পায় এইটোৰ পৰা এইটো এনেকা তো 10ৰ পৰা কি d পাবলৈ হলে 10ৰ পৰা কি বিয়োগ কৰিব লাগিব 7 10ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 3 d টো 3 এতিয়া আমাৰ কিমান নম্বৰ পদটো লাগে 11 নম্বৰ a11 ইকুৱেল টু কিমান হ'ব ওলাব লাগে আমাৰ a11 কিমান হ'ব ওলাব লাগে তো একেবাৰে ইজি তো a11 ওলাবৰ কাৰণে a11 মানে আমি কি লিখিব পাৰো a plus 10d a11 ওলাবৰ কাৰণে আমি লিখিব পাৰো a plus কি হ'ব 10d তো a মানে আমি জানো -62 plus 10 into d d মানে জানো d মানে কিतना d মানে কিমান আছিল 3 তো -62 plus 2 গুণ কিমান হ'ব 30 তেতিয়াহ'লে 62 ৰ পৰা 30 গুচি গ'লে কিমান এটা প্লাছত আছে আৰু এটা মাইনাছত আছে তো মই অলপ আগতে কৈছিলোঁ যদি এটা প্লাছত আৰু এটা মাইনাছত থাকে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে হয়নে নাই তো 2 3 32 তো ডাঙৰটোৰ সংখ্যাটোৰ আগত কি আছিলে মাইনাছ তেতিয়াটো হ'ব -32 তো বুজি পাইছা তো এইটো খুবেই দৰকাৰী পৰীক্ষাত আহি থাকে হা এই দুটাৰ ভিতৰত এটা আহিব পাৰে চাইবা ঠিক আছে পিছত চোৱা আচ্ছা চোৱা এটা অংক এইটো দৰকাৰী এটা সমান্তৰ প্ৰকৃতিৰ তৃতীয় পদটো 16 বুলি কৈছে আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ তেতিয়া সমান্তৰ প্ৰকৃতিটো নিৰ্ণয় কৰা এইটো আহে পৰীক্ষাত ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো 16 নম্বৰ অংকটো দেই তেকে চাবা ধৰক আমাক দিয়া আছে সমাধান সলিউশন কৰিছো দিয়া আছে আমাক কি দিয়া আছে যে তৃতীয় পদটো 16 মানে তৃতীয় পদ মানে a3 = 16 দিয়া আছে যদি a3 = 16 হয় a3 মানে আমি লিখিব পাৰো a + 2d = কিমান হ'ব 16 যেটা কার মান লাগিব ইয়াৰ মান তেতিয়া 16 আগৰ পৰা আছে +2d টো সমান চিহ্ন উপফালে গুচি গলে -2d এটা এটা মই সমাধান সমীকৰণটো উলাই দিলো a = 16 - 2d এইটো ঠিক আছে এতিয়া প্ৰশ্নমতে একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নমতে আমাক কৈছিলে যে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সপ্তম পদ বুলি ক'লে a7 পঞ্চম পদ বুলি ক'লে a5 তো ইয়াত বুজিবা বহুত ল'ৰা-ছোৱালী ইয়াত বুজি নাপায় একদম মন দি শুনাম কথা মানে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ মানে 7 নম্বৰ যিটো সংখ্যা এই সংখ্যাটোতকৈ 12 ডাঙৰ মানে 12 ডাঙৰ হৈ আছে যদি এই সংখ্যাটো ইয়াতকৈ 12 ডাঙৰ হৈ আছে তেতিয়াহ'লে দুটা সমান হ'বলৈ হ'লে ই 12 কম ই 12 বেছি দুটা বস্তু সমান হ'বলৈ হ'লে ইয়াৰ লগত 12 যোগ কৰি দিব লাগিব নতুবা বেছিটোৰ পৰা 7 কি কৰি দিব লাগিব 12 কি কৰি দিব লাগিব বিয়োগ কৰি দিব লাগিব বুজি পাইছেনে আকৌ কৈছো ইয়াত সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ যিটো ডাঙৰ তাৰ লগত যোগ নকৰিবা যিটো কম তাৰ লগত 12 কি কৰি দিবা যোগ কৰি দিবা তো সমীকৰণটো এনেকুৱা হ'ব a7 = a5 + 12 a7 মানে আমি জানো a plus কি লিখিব পাৰো 6d a5 মানে আমি জানো a plus কি লিখিব পাৰো 4d plus কিমান হ'ব 12 তাই কাম কৰিবা ইফালে আছে a কি কৰি দিব পাৰো কেনসেল কৰি দিব পাৰো তেতিয়া হলে থাকিল 6d ফুফালো সাইডটো বাওফালে লৈ না -4d = কিমান হ'ব 12 তো 6d ৰ পৰা 4d গুচি গলে থাকিব 2d = 12 যেতিয়া d ৰ মান লাগিব 12 আগৰ পাছে দুইটো তলত আহি যাব তো d মানে কিমান হ'ব 6 তো d টো পাই গলো d ৰ মান 6 পাই যোৱাৰ লগে লগে d ৰ মান একত বহাই দিয়া 1 ইমপ্লাইজ বুলি লিখিলে হ'ব 1 ইমপ্লাইজত কৰিলে a = 16 - 2d আছিলে তো 16 - 2 * d d মানে 6 পালো তেতিয়া হলে 16 বিয়োগ 6 দুগুণে 12 হ'ল তো 16 ৰ পৰা 12 গুচি গলে কি হ'ব 4 তো আমি পাই গলো কি পালো d মানে 6 পালো আৰু a মানে কি পালো 4 পালো তো a আৰু d যেতিয়া আমি পাও তেতিয়া আমি সমান্তৰ প্ৰকৃতিটো ওলাব পাৰো এটাকে নিৰ্ণয় আমাৰ কি কৈছে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা এটাকে নিৰ্ণয় সমান্তৰ প্ৰগতিটো হ'ব নিৰ্ণয় সমান্তৰ প্ৰগতিটো হ'ব কি হ'ব
প্ৰথম সংখ্যাটো কি পাইছিলোঁ কোৱা প্ৰথম সংখ্যাটো কি পাইছিলোঁ এ মানে কি পাইছিলোঁ 4 তো প্ৰথম সংখ্যাটো হ'ব 4 সেকেন্ড সংখ্যাটো পাবলৈ হলে মই অলপ আগতে কৈছিলোঁ যে এ ৰ লগত ডি যোগ কৰি দিব লাগে এ মানে 4 ডি মানে কি আছিল 6 তে এ 4 আৰু 6 যোগ কৰি দিয়ে কিমান হ'ব 10 সেকেন্ডটো পাই গলো থাৰ্ডটো পাবলৈ হলে ইয়াৰ লগত ডি আকৌ যোগ কৰা 10 লগত 6 যোগ কৰিলে কিমান হ'ব 16 আৰু 6 যোগ কৰা 16 লগত 6 যোগ কৰিলে কিমান হ'ব 22 মানে না ডট আৰু ওলাই গৈ থাকিব 4 10 16 হয় 6 কে বাঢ়িছে 4 4 পিছত 10 হৈছে 10 পিছত 16 হৈছে 16 so 22 হৈছে এনেকৈ ওলাই গৈ থাকিব তো এইটো অংক তো একেবাৰে সহজ সব আচ্ছা চোৱা এইটো অংক আহে এইটো খুবেই দৰকাৰী যে কিমানটা তিনি অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য এতিয়া তিনি অংকযুক্ত সংখ্যা কিমানৰ পৰা আৰম্ভ হয় আমি জানো যে 1 ৰ পৰা 9 লৈকে কেইটা অংকযুক্ত 1 2 3 4 5 6 7 8 9 মানে এটা অংকযুক্ত পিছত 10 ৰ পৰা 99 লৈকে কেইটা অংকযুক্ত দুটা অংকযুক্ত আৰু 1 ৰ পৰা 999 লৈকে 999 লৈকে কেইটা অংকযুক্ত সংখ্যা তিনটা অংকযুক্ত সংখ্যা এটা আমাক কৈছে যে কিমানটা তিনি অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য মানে হাতেৰে হৰণ যোৱা সংখ্যা কিমানটা আছে মানে how many numbers are divisible by 7 হাতেৰে হৰণ যোৱা 3 digit number 3 digit number কিমানটা আছে হাতেৰে হৰণ যোৱা 3 digit number কিমানটা আছে ওলাব লাগে তো এক কাম কৰিম মই আগতে লিষ্টটো বনাই লৈ কিমান আছে মানে প্ৰথম সংখ্যাৰ পৰা লাষ্টলৈকে তো লিখিবা এনেকৈ হাতেৰে বিভাজ্য তিনি অংকযুক্ত হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যাবোৰ হ'ল তো লিখিবা হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যাবোৰ হ'ল তো হাতেৰে হৰণ যোৱা সংখ্যা কি আছে কোৱাচোন প্ৰথম সংখ্যাটো কিমান হ'ব 100 100ক যায় নেকি একেবাৰে হাতেৰে যায় নেকি মানে হাতেৰে হৰণ যোৱা হ'ব লাগিব 100ক নাযায় প্ৰথম সংখ্যাটো 100 নাযায় 101 যায় নেকি নাযায় 102 নাযায় 103 নাযায় 104 ৰ হাতেৰে হৰণ যাব হাতে গুণি কিমান 7 7ৰ পৰা 10 পৰা 7 গ'লে 3 104 को ना जाए 105 को যাব হাতে কোনে 7 3 7 5 গুণ 35 বুজি পাইছে নে তো প্ৰথম সংখ্যাটো কিমান হ'ব জানানে হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যাবোৰ হ'ল তো প্ৰথম সংখ্যাটো হ'ব 105 তো প্ৰথম সংখ্যাটো 105 ত যাব পিছত ইয়াৰ লগত সেকেন্ড সংখ্যাটো পাবলৈ হলে ইয়াৰ লগত আৰু 7 যোগ কৰি দিয়া 7 ৰ পাছে 12 হ'ব 112 হ'ব ইয়াৰ লগত আৰু 7 যোগ কৰি দিয়া 100 কিমান হ'ব 19 হ'ব হয়নে নাই তেনেকা সংখ্যাবোৰ ওলাই গৈ থাকিব আৰু কিমান লিখিম নিলিখো আপুনি ডাইৰেক্ট সংখ্যাটো লিখিম লাষ্টৰ সংখ্যাটো হ'ব 994 মই মাজত আৰু সংখ্যা আছে তো আমি কিমানটা আছে এইটো হিচাপ কৰি ওলাম হয়তো আমি এনেকৈ যে এটা এটাকৈ লিখি থাকোঁ তেতিয়া বহুত সময় লাগি যাব হয়নে তো আমি এইটো অংকত ফৰ্মুলা এপ্লাই কৰি কৰিব লাগিব তো 105 112 119 ডট 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 লাষ্টৰ সংখ্যাটো কিমান হ'ব 994 ৰ হাতেৰে হৰণ যায় তাৰ হাতেৰে হৰণ যোৱা সংখ্যা কেইটা আছে তো কিমানটা আছে এইটো ওলাম তো যেহেতু এইটো 7তকৈ বাঢ়ি গৈছে তুমি এক কাম কৰিবা এইটো সমান্তৰাল প্ৰকৃতিতে আছে ডাইৰেক্ট লিখি দিবা এতিয়া এ মানে কিমান হ'ব 105 ডি মানে কি হ'ব ডি পাবলৈ হলে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিব লাগে এইটোৰ পৰা এইটো মাইনাস কৰা 112 বিয়োগ 105 কিমান হ'ব 7 কিমান হ'ব 7 আৰু এই লাষ্টৰ যেটো সংখ্যা এইটো এন বুলি কয় এনতম পদ বুলি কয় n মানে 994 তে n = প্রশ্নবোধক চিহ্ন তো কিমানটা সংখ্যা আছে এইটো ওলাব লাগে লাষ্ট সংখ্যাটো কি বুলি কয় n nতম পদ বুলি কয় তো লাষ্ট সংখ্যাটো n মানে 994 তে n মানে কিমান হ'ব এইটো ওলাব লাগে তো যেহেতু এনেকা লিখিব যেহেতু n মানে আছে 994 তো n মানে আমি কি লিখিব পাৰো a + n - 1d = 994 n মানে আমি কি লিখিব পাৰো n মানে লিখিব পাৰো a + n - 1 into কি লিখিব পাৰো d = 994 তো a মানে জানো n ৰ ফৰ্মুলা a + n - 1 d = 994 a মানে জানো a মানে কিমান আছে 105 a মানে কিমান আছে 105 n জানো নেকি না জানো এটা n - 1 হ'ব d জানো d মানে কিমান d মানে 7 = 994 তেতিয়া হলে এক কাম কৰা এটো n - 1 * 7 এ লিখিছো এটো 994 এ লিখিছো
তেতিয়াহ'লে এই 105টো সমান্তৰাল সোঁফালে গুচি গ'লে কি হ'ব -105 105টো সোঁফালে লৈ গ'লো -105 তেতিয়া কি থাকিল n - 1 * 7 তেতিয়া মোক কোৱাচোন 994 - 105 11 পৰা 14 14 পৰা 5 গুচি গ'লে 9 থাকিল ইয়াত থাকিল 8 আৰু 889 কিমান হ'ব 889 যেতিয়া আমাক কি লাগিব n - 1 লাগিব তেতিয়া 889 ওপৰত হ'ব 7টো ক'লে আহি যাব তললৈ 7টো তললৈ আহিলে 7 গুণে 7 থাকিলে 18 7 দুগুণে কিমান হ'ব 14 14 15 16 17 4 49 7 গুণ কিমান হ'ব 49 27 যেতিয়া আমাক n লাগিব তেতিয়া 127 আগৰ পৰা আছে -1টো সোঁফালে গ'লে +1 তাৰ মানে n মানে হ'ব 128 আমি পাই গ'লো আনসাৰ তো 7 বিভাজ্য 3 অংকযুক্ত সংখ্যা কিমানটা আছে কিমানটা 3 অংকযুক্ত সংখ্যা 7 বিভাজ্য 128টা 3 অংকযুক্ত সংখ্যা 7 বিভাজ্য তো প্ৰশ্নটো লিখি দিবা ধুনীয়াকৈ এটাকে কিমানটা বুজিছিলে তো তুমি লিখি দিবা এটাকে 128টা কিমানটা 128টা 3 অংকযুক্ত সংখ্যা এটা লিখিবা 3 অংকযুক্ত সংখ্যা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য এইটো প্ৰশ্নৰ পৰা চাই লিখি দিবা আৰু নিলিখা যদি নিলিখিলে হ'ব ডাইৰেক্ট এনসাৰ 128 বুলি লিখি দিবা হয়নে নাই যদি সময় থাকে লিখিবা তোমাৰ ইমপ্ৰেছনটো ভাল হ'ব টিচাৰে ভাল পাব যোনে পেপাৰখন চাব ঠিক আছে তো এইটোৱে অংক এনেকুৱা অংক আৰু এটা আছে পৰীক্ষাত আহিছিলে মেট্ৰিকত তো চাবা সেইটোও কৰি দিছোঁ বুজি পাইছে চাগে চোৱা আগৰ অংকটোৰ দৰে একেই এই অংকটো এইটো পৰীক্ষাত আহিছে 2019ত আহিছে নে 18 তেনেকুৱাত আহিছিলে এবাৰ আহিছে তোমালোকে কুৱেশ্যন বেংকত চাই ল'বা আহিছে কিন্তু এইটো ইম্পৰ্টেণ্ট মেট্ৰিকত আহিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰ বিভাজ্য মানে দুটা অংক বিশিষ্ট সংখ্যা মানে 10ৰ পৰা 99 লৈকে দুটা অংক বিশিষ্ট সংখ্যা তো কিমানটা দুটা অংক বিশিষ্ট সংখ্যা 3ৰে বিভাজ্য মানে 3ৰে হৰণ দুটা অংক বিশিষ্ট সংখ্যা কিমানটা আছে ওলাব লাগে তো আমি এক কাম কৰিম প্ৰথমতে লিষ্টটো লিখি লওঁ 2 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাবোৰ হ'ল তো প্ৰথম সংখ্যাটো কোৱাচোন প্ৰথম সংখ্যাটো 10 10ক 3ৰে হৰণ যায় নেকি নাযায় 11ক নাযায় 12 প্ৰথম সংখ্যাটো হ'ব 12 আৰু 3ৰে হৰণ যেটো 3 3কে বঢ়াই দিয়া 12 12 পিছত 15 পিছত 18 তাৰপিছত 21 তাৰপিছত কিমান হ'ব 24 আৰু ইমান লিখি নাথাকো আৰু লাষ্টৰ সংখ্যাটো লিখিম ডাইৰেক্ট লাষ্টৰ সংখ্যাটো কি লিখিম সমান কিমান 99 তো যেহেতু এইটো 3 3কে বাঢ়ি গৈছে সমান্তৰাল প্ৰকৃতিত আছে তো ইয়াত এ মানে কিমান হ'ব ডাইৰেক্ট লিখি দিবা এ মানে কিমান হ'ব 12 ডি মানে কি হ'ব ডি পাবলৈ হ'লে এই দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ মানে 15 মাইনাছ কিমান কৰিব লাগে 12 তো 15ৰ পৰা 12 গুচি গ'লে কিমান হ'ব 3 তাৰ মানে আমি গম পালো ডি মানে কিমান হ'ব 3 তো এ পালো আৰু ডি পালো এ মানে হ'ব 12 ডি মানে হ'ব 15 3 আৰু লাষ্টৰ যেটো সংখ্যা এটো n বুলি কয় n মানে হ'ব 99 তেতিয়া n ইকুৱেল টু কোৱেশ্চন মাৰ্ক n মানে 99 মানে লাষ্টৰ যেটো সংখ্যা এটো 99 n তো মই পদ বুলি কয় n মানে কি আছে 99 তেতিয়া n মানে কিমান হ'ব লাগে তো এক কাম কৰিবা n ৰ মান পাবলৈ হ'লে ইয়াৰ পৰা ধৰা আগৰ অংকটো যেনেকা কৈছো তেনেকৈ কৰা এটাকে লিখিবা যেহেতু n মানে 99 তো n মানে আমি লিখিব পাৰো a প্লাস n মানে আমি লিখিব পাৰো a প্লাস n minus 1 d equal to 99 তেতিয়া হলে a মানে লিখি দিয়া a মানে 12 n মানে নাজানো d d মানে কিমান হ'ব 3 equal to 99 তেতিয়া 12 টো সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব -12 তেতিয়া হলে কাম কৰা n minus 1 into 3 লিখিলো 99 আগৰ পৰা আছে প্লাস 12 টো সমান চিহ্ন সোঁফালে গুচি গ'লে কিমান হ'ব -12 তেতিয়া হলে কিমান হ'ব n minus 1 into 3 9 পৰা 2 গ'লে 7 9 পৰা 8 87 যেতিয়া আমাক কি লাগিব n minus 1 লাগিব তেতিয়া 87 আগৰ পৰা আছে এই 3 টো ক'লে আহি যাব তললৈ তো 3 টো তললৈ আহে 3 দুগুণে 6 থাকিল 2 27 3 ৰ গুণ 27 তাৰ মানে আমি গম পালো n minus 1 মানে 29 যেতিয়া n লাগিব তেতিয়া 29 আগৰ পৰা আছে -1 টো সোঁফালে গুচি গ'লে কি হ'ব 30 -1 টো ওপৰলৈ গুচি গ'লে +1 তাৰ মানে 29 + 1 = 30
তাৰ মানে আমি গম পালোঁ 30টা আছে। কিমানটা? 30টা। মানে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰে বিভাজ্য তো লিখি দিবা এতেকে দুটা অংক বিশিষ্ট ধুনীয়াকৈ প্ৰশ্নটো যেনেকৈ কৈছে তেনেকৈ লিখি দিবা দুটা অংক বিশিষ্ট সংখ্যা দুটা অংক বিশিষ্ট সংখ্যা দেই দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা জায়গাত খালি লিখি দিবা 30টা কেইটা 30টা 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাৰ 30টা 3ৰে বিভাজ্য ঠিক আছে বুজি পাইছা মই 5টামান অংক কৰি দিলোঁ তো 5টামান অংক আজি শিকা এই ভিডিঅ'টো চাবা শিকিবা শিকি মোক জনাবা যে বুজি পাইছা নাই আৰু যিকেইটা কৰি দিলোঁ এইকেইটা খুবেই দৰকাৰী আৰু আছে কৰিব বহুত শিকিব আছে 100 পাবলৈ হ'লে তোমালোকে বহুত শিকিব লাগিব বহুত জানিব লাগিব তো এনেকৈ পৰ্যায়ক্ৰমে এটাকৈ শিকি গ'লে মই ভাবোঁ তোমালোকে আগবাঢ়ি যাব পাৰিবা ঠিক আছে তো এইটো ভিডিঅ'ত মই ইমানতে শেষ কৰিলোঁ তো আৰু এটা নেক্সট ভিডিঅ' তোমালোকক ইয়াৰে আৰু এটা দি আছোঁ তো সেইটো চাবা হা ঠিক আছে